হেল্ল' গুড মৰ্ণিং মাই ডিয়াৰ ফ্ৰেণ্ড। তো মই আজি এই ভিডিঅ'টোত আলোচনা কৰিম যে কেনেকৈ এইবাৰ যিসকলে HS 2027 দিবলৈ গৈ আছে তেওঁলোকৰ কেনেকৈ অধ্যয়ন কৰিলে এক ভাল ফলাফল পাবলৈ সক্ষম হ'ব। তো আহা আমি ভিডিঅ'টো আলোচনা কৰোঁ। তোমালোকে জানা যে তোমাৰ হাতত বেছি সময় নাই, কাৰণ এইবাৰ ফেব্ৰুৱাৰীত এক্সাম হ'ব আৰু তোমালোকৰ হাতত সময় আছে 10 মান্থ। আৰু এই 10 মান্থতে পঢ়ি কেনেকৈ এক বিষয় আমি শেষ কৰিব পাৰোঁ বা সমাপ্ত কৰিব পাৰোঁ, সেই বিষয়টো এই ভিডিঅ'ত আলোচনা কৰিম। তোমালোকে জানা যে তোমালোকৰ 6টা বিষয় থাকে, তাৰে ভিতৰত 5টা বিষয় যোগ কৰা হয়, 500ৰ ভিতৰত কুৱেশ্যন হয় আৰু তাৰে ভিতৰত তোমালোকৰ 5 মাৰ্কত 1% হয়। তো তোমালোকে তোমালোকে এক টাৰ্গেট ছেট কৰিব লাগিব যে তোমালোকে এইবাৰ HS 2027ত কিমান শতাংশ পাব বিচৰা, সেইটো তোমালোকে লিখি যি তোমাৰ ষ্টাডি টেবল তাৰ সন্মুখত থ'ব লাগিব, কাৰণ তোমালোকৰ সেইটো দেখি তোমালোকৰ মটিভেশ্যন আহিব। ছেকেণ্ড পইণ্ট যে তোমালোকৰ 6টা বিষয় আৰু সেই 6টা বিষয়ৰ যি মেইন বুক, অফিচিয়েল বুক, সেইবিলাক তোমালোকে অধ্যয়ন কৰিব লাগিব। কোনো গাইড বুক ল'ব নালাগে, কাৰণ তোমালোকৰ যিবিলাক NCERT মেইন বুক তাৰ পৰাই কুৱেশ্যন দিয়ে। তো তোমালোকে এইটো জানিব লাগিব। আৰু তোমালোকৰ বেষ্ট টাইম টেবল যি তোমালোকে কৰিবা ডেট মৰ্ণিং টু নাইট, তোমালোকে সকলো এটা বহীত লিখি থ'বা যে সকালে কিমানটাত উঠিবা, কি কৰিবা, কাৰণ এইটো তোমালোকৰ বহুত হেল্প কৰিব। কাৰণ এইটো নকৰিলে তোমালোকে কি কৰিবা দিনটোত কোনো তোমালোকৰ ডিচিপ্লিন নহ'ব, অনুশাসন নহ'ব। কাৰণ আৰু এই ডিচিপ্লিন ফ'ল' কৰিলে আমি ভাল ফলাফল পাবলৈ সক্ষম হ'ম। আৰু যিকোনো বিষয়ত আমি যিকোনো ৱাৰ্ক হওক, কাম হওক, তাত আমি ভাল ফলাফল কৰিবলৈ হ'লে বা ভাল কাম কৰিবলৈ হ'লে আমি 5টা বিষয় বা 5টা বস্তু আমি মনত ৰাখিব লাগিব। 5টা বিষয় হৈছে: ফাৰ্ষ্ট ডিচিপ্লিন, ছেকেণ্ড পেচেন্স, থাৰ্ড টাইম মেনেজমেণ্ট, 4 হাৰ্ড নমুনা মনোবৃত্তি আৰু 5 যিটো কাম কৰিবলৈ আহিছা সেই কাম শেষ নোহোৱালৈকে কৰি থাকা। গতিকে আমি কি ভুল কৰিব নালাগে এইবাৰ HS 2027ৰ ষ্টুডেণ্টক, সেই বিষয়টো এই ভিডিঅ'টোত এতিয়া আলোচনা কৰোঁ। তো ফাৰ্ষ্ট তোমালোকে তোমালোকৰ হেণ্ড ৰাইটিং স্পীড কৰিবা, কাৰণ 3 ঘণ্টাৰ এক্সাম হয় আৰু তোমালোকৰ হাতত বেছি সময় নাথাকে। কাৰণ যিসকলে হেণ্ড ৰাইটিং শ্ল' হয় তেওঁলোকৰ টাইম কেনেকৈ চলি যায় তেওঁলোকে দিশা গম নাপায়। গতিকে তোমালোকে হেণ্ড ৰাইটিং স্পীড কৰিবা আৰু হেণ্ড ৰাইটিং যাতে বুজা যায়, আনে যাতে বুজিব পাৰে, সেইটো বিষয়ত ধ্যান ৰাখিবা। ছেকেণ্ড, তোমালোকে কিতাপৰ যিবিলাক মেইন পইণ্ট, যিবিলাক ইম্পৰ্টেণ্ট পইণ্ট, সেইটো তোমালোকে আণ্ডাৰলাইন কৰি ৰাখিবা আৰু সেইটো বাৰে বাৰে পঢ়িবা যাতে মাইণ্ডত সোমাই যায়। আৰু আনটো দিশ হ'ল যে তোমালোকে সকলো লাইন আণ্ডাৰলাইন কৰিব নালাগে, সেইটো ভুল নকৰিবা। তৃতীয়, কিতাপটো চেপ্টাৰটো 1A to Z সকলো অধ্যয়ন কৰিবা আৰু যিবিলাক মেইন বস্তু সেইবিলাক মনত ৰাখিবা, সকলো ধৰণৰ বস্তু মনত ৰাখিব নালাগে। আৰু তাৰপিছৰ বিষয়টো হৈছে যে তোমালোকে লিখি প্ৰেক্টিছ নকৰা, সেইটো ভুল নকৰিবা। তোমালোকে প্ৰতিদিনে লিখি প্ৰেক্টিছ কৰিবা যাতে মনত থাকে, তেনে কৰিলে মনত থাকে। আৰু এনে তোমালোকে মুখস্থ কৰি থাকিলে সেইটো মনত নৰয়। গতিকে তোমালোকে এইবাৰ ভাল কৰি পঢ়িবা। মোৰ বেষ্ট অফ লাক থাকিল। তো এতিয়া আমি ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিলোঁ।